মনটো খুব দুখো লাগিছে, সুখো লাগিছে, চবৰ মাজত এটা সংমিশ্ৰণ হৈ আছে। আচলতে ক'ব গ'লে মইতো খুব দুৰ্ভগীয়াই। দেউতাৰ সপোন আছিল মই এজন ভাল চিকিৎসক হৈ আগবাঢ়ি যোৱাটো। তেওঁক মই 2012 চনতে হেৰুৱাইছিলোঁ হঠাতে। তাৰ পিছৰ পৰা মায়ে সেই সপোনটো আগবাঢ়ি যাবৰ বাবে বহুত কষ্ট কৰিছিল, বহুতখিনি মোক সুবিধা দিছিল, যিমান পাৰে তেওঁ নিজৰ পৰা কৰিছিলে। তেওঁকো মই হঠাতে হেৰুৱালোঁ। মোৰ কাউন্সিলিঙৰ যেতিয়া ৰিজাল্ট আহিছে যে মই MBBSৰ ছিট পাইছোঁ, সেইদিনাখন মোৰ মাৰ দহা আছিলে। সেই দহাৰ দিনাখন মই ৰিজাল্ট পাইছোঁ। মা আৰু দেউতাৰ দুইজনৰে সপোন মই পূৰণ কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ। দেউতা মা ঢুকোৱাৰ পিছৰ পৰা দাদাই মোক যিমান পাৰে সেই ছাপোৰ্টটো দিছিলে। সি নিজৰ ফালৰ পৰা যিখিনি কৰিব পাৰিছিলে সেই গোটেইখিনি কৰিছিলে। ফাইনেন্সিয়েলি ছাপোৰ্ট দিছিলে সিয়ে গোটেইখন চম্ভালি লৈ পেলাই। তাৰপিছত কয় সদায় যে মা দেউতাৰ সপোনটো পূৰণ কৰিব লাগিব, আগবাঢ়ি যাব লাগিব। যেতিয়া মেডিকেল কলেজত অন্য মাক দেউতাকত আহে তোমাৰ মনটো কেনেকুৱা লাগে? খুব দুখ লাগে মনটো। মোৰ তেওঁলোকক দেখি পেলাই মনত পৰে মাহঁতলৈ। প্ৰতিটো সময়তে মনত পৰে। তেওঁলোক যেতিয়া মোৰ লগৰবিলাকৰ যেতিয়া মাক দেউতাকহঁত আহে তেতিয়া মোৰো মনত পৰে যে আজি মাহঁত থকা হ'লে বা দেউতাহঁত থকা হ'লে তেওঁলোকো আহিলে হয়, ফূৰ্তি মনেৰে আহি পেলাই মোক লগ কৰিলে হয়। তেতিয়া দাদালৈ ফোন কৰি তেতিয়া দাদাক কওঁ, কেতিয়াবা নকওঁ, তাৰো দুখ লাগে বুলি। সিও আহে তেতিয়া লগ কৰিবলৈ, সিয়ে আছিলে অকল। তেতিয়া সি আহি পেলাই লগ কৰে, আমি দুটাই কিবা খাব মেলিব যাওঁ, তাৰপিছত আকৌ থৈ মোক যায়। বা ৰাতি হ'লেও মানে এনেকুৱা কি মা দেউতালৈ মনত পৰিলে দাদাও ইয়াতে অকলে থাকে, তালৈকে ফোন কৰোঁ। সিও ৰাতি সেই অকলেই থাকে ঘৰখনত, কেতিয়াবা ভাত নোখোৱাকৈও শুই যায়, ধেমালিকৈ কয় যে আজি ভাতো নাখালোঁ, তই আহিবি সোনকালে বুলি। তাৰপিছত ময়ো কওঁ যাম, ক্লাছ চলি আছে, ক্লাছবিলাক থাকে, পটককৈ আহিবও নোৱাৰোঁ। কিন্তু বন্ধত আকৌ আহোঁ, দুয়োটাই একেলগে ভাত দুসাঁজ খাওঁ। তাৰপিছত আকৌ মই গুচিয়ে যাব লাগে। কিন্তু তেনেদৰে মা আৰু দেউতাৰ নথকাৰ পিছতো আমি দুটাই ইটোৱে সিটোক যিমান পাৰোঁ ছাপোৰ্ট দি আছিলোঁ। আৰু সি যিমান পাৰে নিজৰ ফালৰ পৰা এজ এ গাৰ্জেন বহুত কষ্ট কৰি পেলাই চেষ্টা কৰিছিল যাতে মা দেউতাৰ বিয়োগৰ অনুভৱটো যাতে মই নকৰোঁ। ময়ো সেইটো কাৰণে নিজৰ ফালৰ পৰা চেষ্টা কৰিছিলোঁ যাতে চবৰে কষ্ট যিখিনি হৈছে সেই কষ্টখিনি যাতে মই সাফল্যত ৰূপ দিব পাৰোঁ। তুমি যেতিয়া আহা ঘৰখনলৈ, সুধা ঘৰ, দাদাৰ ব্যৱসায় আছিল, দাদা ব্যৱসায়ত থাকে, অকল দাদা আৰু তুমি সুধা ঘৰখন আহি পোৱাহি কেনেকুৱা লাগে? খুব দুখ লাগে, অন্ধকাৰ হৈ থাকে গোটেই ঘৰখন ভিতৰচোৱা। তাৰপিছত আহি অকলে থাকিব লাগে। দাদা দেৰিকৈ আহে, অকণমান সময় লাগে, সি ব্যৱসায়ত ব্যস্ত হৈ থাকে। অকলে থাকোঁ ঘৰত, ৰাতি তালৈ ৰখি থাকোঁ ভাত খাবলৈ। দিনটো অকলেই থাকিব লাগে, খুব বেয়া লাগে। তাৰপিছত মানে যিমান পাৰোঁ চেষ্টা কৰোঁ নিজক ইটো সিটো কামত ব্যস্ত কৰি থাকিবলৈ, যাতে অকলশৰীয়া থকা সময়খিনি দুখ বেছি লাগি নাথাকক। তথাপিও তেনেকেই আগবাঢ়ি গৈ আছোঁ। আমি গম পাইছোঁ যে তোমাৰ যোনদিনাখন তুমি এণ্ট্ৰেঞ্চৰ ৰিজাল্ট দিলে, মেডিকেলৰ ছিট পালা বুলি, তোমাৰ সেইদিনাখন মাৰ দহা আছিল। হয়, আচলতে মোৰ নীটৰ ৰিজাল্ট দিছিলে, তাৰপিছত আমাৰ কাউন্সিলিং হৈছিলে। কাউন্সিলিঙত মানে আমাৰ আহি যায় ক'ত আমি ছিট পাইছোঁ বা ক'ত ছিট পাইছোঁ নাপাইছোঁ। কাউন্সিলিঙৰ ৰিজাল্ট যিদিনাখন দিছে সেইদিনাখন ৰাতি ৰিজাল্ট দিছে, সেইদিনাখন মাৰ দহা আছিলে। খুব বেয়া লাগিছে যে মায়ে খবৰটো পাই নগ'লে। তেওঁলোকে দুজনৰে খবৰটো নাপালে যে মই মেডিকেলত ছিট পালোঁ বুলি। মাও অলপ সময়ৰ কাৰণে নাপালে। দুইজনে আজি হয়তো ওপৰৰ পৰা যদি তেওঁলোকে চাই আছে, তেওঁলোকে দেখিব তেওঁলোকৰ সপোনটো আগবাঢ়ি যাবলৈ মই সক্ষম হৈছোঁ। তেওঁলোকে আশীৰ্বাদ কৰি থাকে যাতে। তোমাৰ ভৱিষ্যতে এমটো কি আছে? ভৱিষ্যতে এতিয়া নেক্সট মোৰ ইণ্টাৰ্ণশ্বিপ আৰম্ভ হ'ব। তেজপুৰ মেডিকেল কলেজতে মই এবছৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। তাৰপিছত মোৰ এবছৰ ৰুৰেল পষ্টিং হ'ব। ৰুৰেল পষ্টিঙত মই চেষ্টা কৰি মই ইয়ালৈ আমাৰ গাঁওখনলৈ উভতি আহি ইয়াতে পষ্টিং কৰিবলৈ যত্ন কৰিম। তাৰপিছত মই নীটৰ এক্সাম দিব লাগিব, আকৌ PG এক্সাম দিয়াৰ পিছত মই এটা ডিপাৰ্টমেণ্টত তেতিয়া PG কৰি মানে চুজ কৰিব পাৰিম। মোৰ আচলতে মই এতিয়া সিদ্ধান্ত লোৱা নাই। মই ভাবিছোঁ ইণ্টাৰ্ণশ্বিপত যিমানখিনি মই এক্সপিৰিয়েঞ্চ পাম, যিমানখিনি ইন হেণ্ডছ অন এক্সপিৰিয়েঞ্চ মই পেচেণ্টৰ লগত থাকি, পেচেণ্টক ট্ৰিট কৰি, পেচেণ্টক কেনেকৈ চাব লাগে সেইখিনি ভালদৰে শিকি পেলাই যিটো ডিপাৰ্টমেণ্টত যেনেদৰে পাম সেইখিনিৰ ওপৰত মই নিজৰ সিদ্ধান্তটো ফাইনেলাইজ কৰিব পাৰিম।
তথাপিও মই অলপমান মনটো আছে মেডিচিন বিভাগৰ ফালে যাবলৈ কিন্তু যেতিয়া মই হেণ্ডছ অন এক্সপিৰিয়েঞ্চ পাম তেতিয়া মই ভালদৰে ক'ব পাৰিম যে মই নিজৰ ফালৰ পৰা কোনটো ডিপাৰ্টমেণ্টত নিজৰ বেষ্টটো দিব পাৰিছোঁ তেনেকৈ মই আগবাঢ়ি যাম তুমি যিহেতু আজি তোমাৰ ৰিজাল্টটো কি হৈছে কিমান পজিশ্যন পাইছা কি হ'ল হয় আজি মোৰ MBBS চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল দিছিলে মই অল আছামৰ ভিতৰত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত হোৱা এক্সামটোত মই 5th পজিশ্যন পাইছোঁ আৰু তেজপুৰ মেডিকেল কলেজৰ পৰা প্ৰথম পজিশ্যন পাইছোঁ লগতে মোৰ চূড়ান্ত বৰ্ষৰ 4টা ছাবজেক্টত মই ছাবজেক্টৰ ভিতৰত 3টা ছাবজেক্টত মই অনাৰ্ছ মাৰ্ক পাইছোঁ মেডিচিন চাৰ্জাৰী আৰু অবছগাইনী বিভাগত আজি যেতিয়া তোমাৰ ৰিজাল্টটো দিলে তুমি প্ৰথম কি বুলি ভাবিছা খুব দুখ লাগিছে চকুপানী ওলাইছে ৰিজাল্টটো পোৱাৰ লগে লগে গা মানে কঁপি গৈছে তাৰপিছত লগত মই দাদালৈ ফোন কৰি জনাইছোঁ খবৰটো সিও কান্দিছে খুব তাৰপিছত মাহঁতলৈ মনত পৰিছে